দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সকলো এছপিকে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police tamane SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক কো ডিস্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যেটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেন্ট মাইলস্টোন হয় সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সকলো এছপিকে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police tamane SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক কো ডিস্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যেটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেন্ট মাইলস্টোন হয় সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ সকলো এছপিকে আমি সিনিয়ৰ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ কৰিম অলপমান বেজত এটা তেওঁলোকৰ চাব অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে এতিয়া সকলোৱে দুটা ষ্টাৰ আৰু এটা অশোক স্তম্ভ পিনিব পাৰিব so the SPs will be now known as senior superintendent of police tamane SP সকলক এতিয়াৰ পৰা জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে জনা যাব আৰু CDSP সকলক কো ডিস্ট্ৰিক্ট আৰক্ষী অধীক্ষক হিচাপে জনা যাব ইয়াৰ ফলত এটা সামঞ্জস্য যেটো পুলিচৰ ডিসিপ্লিন বা জ্যেষ্ঠতা এটা তাৰ খুব ইম্পৰ্টেন্ট মাইলস্টোন হয় সেই বস্তুটো আমি মেইনটেইন কৰিব পাৰিম